কিমান সম্পত্তিৰ গৰাকী আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম। কালামে গাঁৱৰ পঞ্চায়তত দান কৰিছিল ৰাষ্ট্ৰপতিৰ পেঞ্চনৰ ধন। ডক্টৰ আবুল পাকি জয়নুল আবেদিন আবুল কালাম চমুকৈ ডক্টৰ APJ আব্দুল কালাম এইগৰাকী মহান বিজ্ঞানীয়ে এসময়ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদও দখল কৰিছিল। পিছে এইগৰাকী মহান ব্যক্তিৰ সম্পত্তিৰ বিষয়ে আপুনি জানেনে? বিশ্ববন্দিত এইগৰাকী ব্যক্তি আৰ্জিত ধনৰাশি খৰচ কৰিছিল দুখীয়া ৰাইজৰ বিকাশৰ কাৰণে। আনকি তেওঁৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত লাভ কৰা পেঞ্চনৰ ধনো দান কৰিছিল গাঁৱৰ পঞ্চায়তত। কালামে কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰিছিল 25,000 কিতাপ। আচৰিত সময়ত কেৱল অধ্যয়নত ব্যস্ত থকা ডক্টৰ কালামৰ নিজা গ্ৰন্থাগাৰত আছিল বিশ্বৰ সকলো দেশৰ কিতাপ। কালামৰ আছিল এটা সাধাৰণ হাতঘড়ী আৰু 6টা পেণ্ট, 3টা কোট আৰু এযোৰ জোতা আৰু কিছু মোজা। এয়াই হৈছে মহান বিজ্ঞানীগৰাকীৰ সম্পত্তিৰ পৰিমাণ। বিজ্ঞানীৰ পৰা ৰাষ্ট্ৰপতিলৈকে প্ৰতিটো পদতে শকত পৰিমাণৰ দৰমহা লাভ কৰা কালামে জীৱনৰ আৰ্জিত সকলো সম্পদ হাঁহিমুখে দান কৰিছিল। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে তেখেত এজন ইউৰোস্পেচ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মেন। ভাৰতত বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু উপগ্ৰহ উৎক্ষেপণ যান প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। 1974 চনৰ প্ৰথম নিউক্লিয় পৰীক্ষাৰ পাছত 1998 চনত হোৱা ভাৰতৰ পোখৰাণ-2 পাৰমাণৱিক পৰীক্ষণত কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভূমিকা পালন কৰিছিল। তথাপিও কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে কালামে কোনো কৃতিত্ব নোহোৱাকৈ হোমী জাহাংগীৰ ভাবা আৰু বিক্ৰম চাৰাভাই কৰি থৈ যোৱা কামখিনি আগবঢ়াই নিছিল। 2002 চনত কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়। তেখেতলৈ ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত তেখেতে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইন্দোৰৰ অতিথি প্ৰাধ্যাপক, থিৰুৱনন্তপুৰমৰ ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ চেঞ্চেলৰ, চেন্নাৰান্না বিশ্ববিদ্যালয়ৰ ইউৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ প্ৰাধ্যাপকৰ উপৰি মহীশূৰৰ JSS বিশ্ববিদ্যালয়ৰ আন কেইবাখনো শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক বা অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2020 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নয়নশীলৰ পৰা উন্নত দেশৰ মৰ্যাদালৈ লৈ যাবৰ বাবে কালামে তেখেতৰ ইণ্ডিয়া 2020 নামৰ পুথিখনৰ যোগেদি নিজৰ পৰিকল্পনাসমূহ জনগণৰ মাজলৈ আগবঢ়াইছিল। অনুদিত ৰূপত তেখেতৰ দ্বাৰা ৰচিত পুথিসমূহে দক্ষিণ কোৰিয়াকে ধৰি নানা দেশত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে। জীৱনকালত তেখেতে বিভিন্ন সন্মানীয় পুৰস্কাৰৰ লগতে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও বিভূষিত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি তেখেতৰ উৎসাহমূলক বক্তৃতা আৰু আলোচনাসমূহৰ বাবে তেখেত যুৱ প্ৰজন্মৰ মাজতো অতি জনপ্ৰিয় আছিল। যুৱ প্ৰজন্মৰ বাবে তেখেতে 2011 চনত মই কি দিব পাৰোঁ নামেৰে এক আন্দোলনৰ সূচনা কৰে, যাৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূলকৰণ। তথাপিও ৰাষ্ট্ৰপতি হৈ থকা কালছোৱাত ক্ষমাদানৰ আবেদন আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰত পলম কৰাৰ বাবে কালাম সমালোচনাৰ সন্মুখীন হৈছিল। 2015 চনৰ 27 জুলাইত শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।